নমস্কাৰ। শ্ৰী শ্ৰী মদভাগৱত গীতাৰ বিষাদ যোগ আমি একাধিক্ৰমে পাঠ কৰি গৈ আছোঁ। সংস্কৃত শ্লোকসমূহ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ তাৎপৰ্য ব্যাখ্যা কৰিবলৈ আপোনালোকৰ ওচৰত প্ৰয়াস কৰিছোঁ। হয়, গীতাত ভগৱান শ্ৰীকৃষ্ণই স্বয়ং যিখিনি কৈ গৈছে, অৰ্জুনৰ লগত যি ভাৱৰ বিনিময় হৈছে, সেই কথোপকথনত আমাৰ ভাৰতীয় জীৱন দৰ্শন নিহিত হৈ আছে। আমি যদি গীতা প্ৰত্যেকটো শ্লোক পঢ়িবলৈ যাওঁ, তাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰোঁ, আমাৰ জীৱন প্ৰণালী, ভাৰতীয় পৰম্পৰাগত যি সংস্কৃতি, সেই বিষয়ে আমাৰ জ্ঞান লাভ হয়। হয়, গীতাই যেন আমাৰ নিজৰ এক জীৱনৰ দাপোন হিচাপে চিৰদিন থিয় হৈ থাকিব। আমি আজি পাঠ কৰিবলৈ গৈছোঁ ৪২ নম্বৰ শ্লোক। ৪২ নং শ্লোক। দৈশৈৰৈত কুলঘ্নানাং বৰ্ণ সংকৰ কাৰক উৎসাদন্তে জাতিৰ ধৰ্ম কুলৰ ধৰ্মাস্য শাশ্বতা। যিসকলে বংশ পৰম্পৰা ধ্বংস কৰে আৰু এইদৰে অবাঞ্ছিত সন্তান বৃদ্ধি সম্ভৱ কৰে, তেওঁলোকৰ অপকৰ্মসমূহৰ পৰাইতো আমাৰ সামাজিক যোজনা আৰু বংশৰ কল্যাণকামী যিবিলাক আচৰণ, যিবিলাক কাম, সেইবিলাক ধ্বংস হৈ যায়। সনাতন ধৰ্ম বা বৰ্ণাশ্ৰম ধৰ্মৰ নিয়ম অনুসাৰে এখন সমাজত বা এটা বংশত যিবিলাক আচাৰ অনুষ্ঠান 4 বৰ্ণৰ লোকৰ কাৰণে নিৰ্ধাৰণ কৰি দিয়া আছে, সেই সকলোবিলাকৰ শেষ উদ্দেশ্যটো হ'ল সমাজৰ বা পৰিয়ালৰ মনুষ্যসকলৰ মুখ্য লাভ। গতিকে সমাজৰ কোনো নেতৃস্থানীয় অথচ দায়িত্ব জ্ঞানহীন লোকে যদি সনাতন ধৰ্মৰ পৰম্পৰাসমূহ ভংগ কৰে, তাৰ ফলত সমাজত বিশৃংখলতাই দেখা দিয়ে। হয়, আৰু তাৰ পৰাই সমাজৰ লোকসকলে জীৱনৰ চৰম উদ্দেশ্যস্বৰূপ বিষ্ণুৰ কথা পাহৰি যায়। তেনে দায়িত্ব জ্ঞানহীন নেতৃস্থানীয় লোকসকলক অন্ধ বুলি কোৱা হৈছে। যিসকলে তেনে নেতাক অনুসৰণ কৰে, তেওঁলোকো নিশ্চিতভাৱে এক বিষম বিশৃংখলতাৰ কবলত পৰাটো খাটাং। গীতাত কি কৈ আছে? গীতাৰ শ্লোকবিলাকত কৈ আছে, যদি আমি যিবিলাক সামাজিক প্ৰমূল্যবোধ ধ্বংসকাৰী, সমাজৰ পৰম্পৰা ধ্বংসকাৰী মানুহবিলাকক যদি অনুসৰণ কৰোঁ, তেনেকুৱা নেতাক যদি আমি অনুসৰণ কৰোঁ, তেনেকুৱা নেতৃত্ব দিব বিচৰা মানুহক যদি আমি অনুসৰণ কৰোঁ, সমাজৰ যি শৃংখলা, যি এক অনুশাসন, সি ভংগ হোৱাটো নিশ্চিন্তভাৱে সম্ভৱ। আমি এবাৰ আগবাঢ়িছোঁ ৪৩ নম্বৰ শ্লোকলৈ। উৎসন্ন কুলধৰ্মানাং মনুষ্যানাং জনাৰ্দন নৰকে নিয়তং বাসো ভৱতি তুন্য সুশ্ৰম। হে জনাৰ্দন, এই কথা মই গুৰু পৰম্পৰাক্ৰমে শুনি আহিছোঁ। যিসকল লোকে বংশৰ আচাৰসমূহ বিনাশ কৰিছে, তেওঁলোকৰ অনন্ত নৰক বাস হয়। অৰ্জুনে যি যুক্তি আগবঢ়াইছে, সেয়া কেৱল নিজৰ অভিজ্ঞতাৰ ভিত্তিত নহয়, গুৰুসকলৰ পৰা যি শিকিছে, জ্যেষ্ঠজনৰ পৰা যি শিকিছে, তাৰ ভিত্তিত তেওঁ যুক্তি দিছে। আচলতে প্ৰকৃত জ্ঞান এনেকৈয়ে লাভ কৰে। আমাৰ সমাজত এনেকৈয়ে চলি আছে। যি ব্যক্তিয়ে নিৰ্ভৰযোগ্যভাৱে তেনে জ্ঞান লাভ কৰিছে, তেনে ব্যক্তিৰ সহায়ত আন যিকোনো কথাৰ বিষয়ে প্ৰকৃত তথ্য আহৰণ কৰিব পাৰি। বৰ্ণাশ্ৰম প্ৰথাত এনে এটা নিয়ম আছে, যিটোৰ মতে কোনো ব্যক্তিয়ে মৃত্যুৰ আগে আগে তেওঁৰ জীৱনত কৰা পাপৰ প্ৰায়শ্চিত্ত কৰিব পাৰে। যিজন মানুহে সদায় কেৱল পাপ কৰ্ম কৰে, তেওঁ নিশ্চয় এনে প্ৰায়শ্চিত্ত কৰাৰ সুযোগ লোৱা উচিত। তাকে নকৰিলে তেনে পাপী লোকৰ অনিবাৰ্যভাৱে নৰকলৈ গতি হয় আৰু নিজৰ পাপৰ বাবে অশেষ কষ্টৰ জীৱন কটাব লগা হয়। হয়, গীতাৰ পাতে পাতে আমাৰ জীৱনশৈলী প্ৰকাশ পাইছে। আমি কিছুমান কথা শিকি আহোঁ কিতাপ পঢ়ি পেলাই, কিছুমান কথা শিকি আহোঁ গুৰুৰ পৰা, আৰু কিছুমান কথা পৰম্পৰাক্ৰমে আগবাঢ়ি আহি থাকে, আমাৰ কাণত পৰে, আমি আকৌ আগলৈ প্ৰবাহিত কৰোঁ। অভিজ্ঞতাৰ পৰাও বহুত কথা শিকি যায়। আমি গুৰুসকলৰ পৰা, পৰম্পৰাগতভাৱে শিক্ষকসকলৰ পৰা, জ্যেষ্ঠসকলৰ পৰা জনশ্ৰুতি কিছুমান শুনোঁ, আমি কৰ্ম তৎপৰতাৰ জীৱনত কিছুমান অভিজ্ঞতা লাভ কৰোঁ
আৰু সেই অভিজ্ঞতাৰ পৰা অৰ্জুনে কৈছে, যুক্তি দি পেলাই কৈছে, যিসকলে সমাজৰ পৰম্পৰা নামানে, যিসকলে সমাজৰ শৃংখল নামানে, তেওঁলোকৰ দ্বাৰাই সমাজত কিছুমান অবাঞ্ছিত সন্তানৰ জন্ম হয় আৰু সেই অবাঞ্ছিত সন্তানৰ হাতত আমাৰ দেশৰ ভৱিষ্যত কেতিয়াও সুস্থিৰ হ'ব নোৱাৰে। আৰু সেইকাৰণেই এই যুদ্ধক্ষেত্ৰ কুৰুক্ষেত্ৰত যদি ধৰ্মৰ অৱগাহন কৰা সকলৰ মৃত্যু হয় তেতিয়াহ'লে বিপদ অনিবাৰ্য, সেইটোৱেই অৰ্জুনে ক'ব বিচাৰিছে। 44 নম্বৰ শ্লোক, বিষাদ যোগ, শ্ৰী শ্ৰী মদভগৱদ গীতাৰ প্ৰথম অধ্যায়। অহো বত মহৎ পাপং কৰ্তুং য়চিতা বয়ম সদ ৰাজ্য সুখলোভেন হন্তুং স্বজন মধ্য তা। হাই, কি আচৰিত কথা যে ৰাজ্যসুখ লাভ কৰাৰ লোভত নিজৰ আপোন মানুহবিলাকক বধ কৰিবলৈ চেষ্টা কৰি আমি এটা ডাঙৰ পাপ কাম কৰিবলৈ আগবাঢ়িছোঁ। নিজৰ স্বাৰ্থ পূৰণৰ বাবে মানুহে আনকি নিজৰ পিতৃ মাতৃ আৰু ভাই ককাইক বধ কৰাৰ দৰে কাম কৰিবলৈকো আগবাঢ়িব পাৰে। পৃথিৱীৰ ইতিহাসত এনে কথাৰ বহুত দৃষ্টান্ত আছে, কিন্তু অৰ্জুন হ'ল এজন সাধু স্বভাৱৰ ভগৱত ভক্ত। সেইবাবে তেওঁ সততে নৈতিক আদৰ্শৰ প্ৰতি সচেতন হৈ থাকে আৰু সেয়ে এনেধৰণৰ গৰ্হিত কামৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰে। আমি গীতাৰ পাতে পাতে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। 43-44 নম্বৰ শ্লোকলৈ আগবাঢ়ি বিষাদ যুগ, হতাশাগ্ৰস্ত জীৱনৰ অৱসানৰ দিশে আগবাঢ়িছোঁ। যুদ্ধক্ষেত্ৰ ৰণক্ষেত্ৰ কুৰুক্ষেত্ৰত অৰ্জুনে যুদ্ধ নকৰোঁ বুলি যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তৰ সপক্ষে তেওঁ যুক্তি দি আছে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত। 45 নং শ্লোক, প্ৰথম অধ্যায়, শ্ৰী শ্ৰীমদ ভগৱদ গীতাৰ। यदि मम प्रतिकारम शस्त्रं शस्त्र प्राणय धातराष्ट्र रणे हनुष्मते क्षमतरं भवेत्। যদি যুদ্ধক্ষেত্ৰত ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে হাতত অস্ত্ৰ লৈ আহি কোনো বাধা নিদিয়া অৱস্থাত আৰু হাতৰ পৰা অস্ত্ৰ ত্যাগ কৰা অৱস্থাত পাই মোক বধ কৰি পেলায়, তেতিয়া সেইটোৱেই মোৰ বাবে অধিক মংগলজনক হ'ব। ক্ষত্ৰিয়ৰ যুদ্ধ নীতি অনুসাৰে হাতত অস্ত্ৰ লৈ নথকা আৰু যুদ্ধ কৰিবলৈ অনিচ্ছাকৃত শত্ৰুক আক্ৰমণ কৰিব নাপায়। তথাপি অৰ্জুনে ভাবিছিলে নিৰস্ত্ৰ অৱস্থাত আৰু যুদ্ধ কৰিবলৈ অনিচ্ছুক অৱস্থাত শত্ৰুৱে যদি তেওঁক আক্ৰমণ কৰে, তেওঁ যুদ্ধ নকৰে তেতিয়া, আৰু আনটো পক্ষই যুদ্ধ কৰিবলৈ উদ্গ্ৰীৱ হৈ পৰিছে আৰু সেই বুলি নিৰস্ত্ৰ আৰু অনিচ্ছুক বুলি জানিও অৰ্জুনক আঘাত নকৰাকৈ নাথাকিব। সেই কথা ভাবি চাবৰ কাৰণে অৰ্জুনৰ কোনো প্ৰবৃত্তি নাই। অৰ্জুনৰ হৃদয় কোমল আছিল বাবে এনে মনোভাৱে ঠাই পাইছিল আৰু তেওঁ ভগৱানৰ এজন ডাঙৰ ভক্ত হোৱাৰ বাবে তেওঁৰ অন্তৰ কোমল আছিল। যুদ্ধক্ষেত্ৰ ৰণক্ষেত্ৰ কুৰুক্ষেত্ৰত আমি আছোঁ। বিষাদ যুগৰ শেষ অৱস্থাত প্ৰথম অধ্যায় শ্ৰী শ্ৰীমদ ভগৱদ গীতাৰ শেষৰটো শ্লোক 46। আহক আমি শ্লোকলৈ আগবাঢ়ি যাওঁ। 46 শ্ৰী শ্ৰীমদ ভগৱদ গীতাৰ প্ৰথম অধ্যায় বিষাদ যুগৰ শেষৰটি শ্লোক। এব মুক্তাৰ্জুন সংখ্যে ৰথোপস্থ উপাবিশত ঈৰ্ষয্য সচৰং চাপং শোকং যুগ্ন মানস। সঞ্জয়ে এইটো কৈছিলে ধৃতৰাষ্ট্ৰক। অৰ্জুনে এইদৰে কৈ হাতৰ ধনুষৰ পেলাই থৈ শোকত অভিভূত হৈ বিষণ্ণ মনেৰে ৰথৰ আসনত বহি পৰিছে। তেওঁৰ শত্ৰুবিলাকে যুদ্ধক্ষেত্ৰত কিভাৱে অৱস্থান কৰিছে তাক চাবলৈ ৰথৰ ওপৰত অৰ্জুন থিয় হৈ উঠিছিলে, কিন্তু শোকত অভিভূত হৈ তেওঁ হাতৰ ধনু এৰি বহি পৰিলে। ভগৱত ভক্তিত নিৰত তেনে এজন মৰমীয়াল কোমল অন্তৰৰ মানুহে আত্মজ্ঞান লাভ কৰিব যোগ্য। এইখিনিতে কুৰুক্ষেত্ৰ ৰণভূমিত সৈন্য শংকৰৰ নিৰীক্ষণ বিষয়ক শ্ৰী শ্ৰীমদ ভগৱদ গীতাৰ প্ৰথম অধ্যায়ৰ ভক্তি বেদান্ত তাৎপৰ্য সমাপ্ত হ'ল। অৰ্জুন যুদ্ধবাজ বীৰ আছিলে, বহুত যুদ্ধত জয়লাভ কৰিছে। কুৰুক্ষেত্ৰৰ ৰণক্ষেত্ৰতো জয়লাভ কৰিবৰ কাৰণে তেওঁ সুসজ্জিত হৈ পেলাই
শ্ৰীকৃষ্ণক সাৰথী হিচাপে লৈ তেওঁ উপবিষ্ট হৈছে তাত। কিন্তু তেওঁৰ অন্তৰখন অতি কোমল। বন্ধুসকলক, পিতামহসকলক, তেওঁৰ আত্মীয় স্বজন আৰু নিৰপৰাধী সৈন্যসকলৰ মৃত্যুৰ সম্ভাৱনা দেখি তেওঁ ব্যথিত হৈ পৰিছে, তেওঁ বিষাদগ্ৰস্ত হৈ পৰিছে, তেওঁৰ অন্তৰে কান্দি উঠিছে, তেওঁৰ অন্তৰ হাহাকাৰ কৰি ফুৰিছে। আৰু তেওঁ বিষাদগ্ৰস্ত হৈ সকলোকে দেখি পেলাই হাতৰ পৰা ধনুষৰ বিসৰ্জন দি তেওঁ ৰথত বহি পৰিলে।